পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। আৰু যেহেতু আজি ছানডে, গতিকে প্ৰেম আমাৰো আছে, আমিও পাৰ্কত যাবলৈ মন যায়, কিন্তু সাঁচি ৰাখিছোঁ, এয়া পিছত কৰিম। মই এতিয়া গৈ আছোঁ ওৱান অফ দ্য মষ্ট পপুলাৰ টেম্পল ইন গুৱাহাটী, তিৰুপতি বালাজী মন্দিৰ। বলক গাইজ, মোৰ সৈতে চাই থাকিব মোৰ ব্লগটো, মৰম দিব আপোনালোকে। আছোঁ এতিয়া শান্তিপুৰত আৰু গৈ আছোঁ শ্ৰী তিৰুপতি বালাজী টেম্পল। বেতকুছিত আছে এয়া, আহোমগাঁও বেতকুছি। তো ইয়াৰ পৰা শান্তিপুৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ হয়। তো গৈ আছোঁ, কেনেকৈ গৈ আছোঁ চাই থাকিব আপোনালোকে মোৰ ব্লগটো, আৰু চাই থাকিব মোৰ সৈতে মৃগেন মিক্স ব্লগ। তো গাইজ, মোৰ বন্ধু ৰাজু আৰু মই গৈ আছোঁ এতিয়া তিৰুপতি বালাজী মন্দিৰ। তো চাই থাকিব আপোনালোকে। এয়া ৰাজু এই গেটত এই তালা লগাব ধৰিছে, চাই লওক। আৰু গৈ আছোঁ আমি তিৰুপতি বালাজী মন্দিৰ। তো চাই থাকিব মোৰ সৈতে ব্লগটো আপোনালোকে। হেলমেট লাগিব। যিহেতু গাইজ আজি মাদাৰ ডে, গতিকে প্ৰতিগৰাকী মালৈ মোৰ সেৱা শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। গতিকে চবৰে সুস্বাস্থ্য হৈ থাকক, প্ৰতিগৰাকী মাতৃ সুস্বাস্থ্যৱান হওক, চবৰে অসুখ বিসুখ যাতে কাৰো নহয় সেয়া কামনা কৰিলোঁ। আৰু সকলোৰে মালৈ মই এটা দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু গৈ আছোঁ এতিয়া বালাজী টেম্পুল, আৰু লগত মোৰ বন্ধু এয়া ৰাজু, আৰু দুয়ো গৈ আছোঁ এতিয়া। আৰু দিনটো মই গাড়ী চলাই আহিছোঁ বাৰু, এতিয়া সি চলাব। তো চাই থাকিব আমি কেনেকৈ গৈ আছোঁ বালাজী টেম্পল। তো গাইজ যিহেতু আমি নিজেও সুৰক্ষিত থাকিব লাগে এক্সিডেণ্টৰ পৰা, গতিকে হেলমেট পিন্ধি ল'লোঁ, আৰু ৰাজুৱে হেলমেট পিন্ধি ল'লে। গতিকে গৈ আছোঁ আমি শ্ৰী তিৰুপতি বালাজী টেম্পল। আপোনালোকে চাই থাকিব, আৰু ইয়াৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত আছে, চাই থাকিব। যিহেতু গুৱাহাটীখনত বহুতেই জাম থাকে, গতিকে যুৱ প্ৰজন্মলৈ এইটো বিনম্ৰ অনুৰোধ, যাতে গাড়ী যাতে আপোনালোকে খুব ভালকৈ চলায়, এয়া সাৱধান। কাৰণ এক্সিডেণ্টবোৰ ইমান বাঢ়িছে ন, মানে উৎপাতৰ কাৰণে বাঢ়িছে আচলতে। গতিকে সাৱধানে গাড়ী চলাওক, আৰু নিজেও সুৰক্ষিত থাকক আপোনালোকে। ছেভ ইউৰ লাইফ এণ্ড ছেভ। গাইজ, এইটোৱে হ'ল আমাৰ ISBT, ইণ্টাৰষ্টেট বাছ টাৰ্মিনাছ, অসম। তো গাইজ, সেয়া গধূলিৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। বহুত ভিৰ আজি যিহেতু ছানডে আছে, তো বালাজী টেম্পলত বহুত ভিৰ দেখিবলৈ পোৱা গৈছে। এয়া চাওক, মুখ্য গেট। ৰাজু, আমি সোমাই আহিলোঁ। এইটো মুখ্য টেম্পলটো, এইটো এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক, টেম্পল এখন মুখ্য প্ৰৱেশদ্বাৰ। এয়া চাওক আপোনালোকে। আৰু এটা আচলতে আমি জোতা চেণ্ডেল থ'ব লাগে, ৰাজু, জোতা চেণ্ডেল থৈ লওঁ। যিহেতু ভিতৰত কেমেৰা প্ৰহিবিটেড আছে, নিষিদ্ধ আছে কেমেৰা, গতিকে সকলো ধৰণৰ ফটো বা ভিডিঅ' ইয়াত নিষিদ্ধ হয়। ল'লেও পাৰ্মিশ্যন ল'ব লাগিব, কিন্তু আমাৰ যিহেতু হাতত সময় কম, ৰাতিপুৱা আহিব লাগে চব দেখাবৰ বাবে, গতিকে এইখিনি আপোনাক দেখাব নোৱাৰিলোঁ ভিতৰৰ পৰা। গতিকে চাই থাকি মই বাহিৰৰ পৰা দেখাই দিছোঁ গোটেইকেইটা মন্দিৰ। আৰু ইয়াত বিশেষকৈ সঁচাকৈ খুব ভাল লাগিলে। বালাজী মন্দিৰ ভিজিট কৰিলোঁ, আমি চালোঁ, ৰাজু আৰু মই। খুব ভাল লাগিলে। আৰু ইয়াতে দুৰ্গা, লক্ষ্মী, বালাজী আৰু গণেশ গোটেইকেইটাই আছে। গোটেইকেইটা মন্দিৰে আমি ভিজিট কৰিলোঁ, চালোঁ, খুব ভাল লাগিলে।
আৰু আপোনালোকে আহিব পাৰে সম্পূৰ্ণ এটা ইণ্ডিয়ান সাউথ ইণ্ডিয়ান ষ্টাইলত বনোৱা মন্দিৰ হয় চাব পাৰে গুৱাহাটীৰ এয়া বেতকুচি আহোমগড় থকা এইটো মন্দিৰ আপোনালোকে আহিব এয়া হ'ল গধূলিৰ বালাজী টেম্পলৰ দৃশ্য এইটো চাগে মুখ্য মন্দিৰটো 107 মিটাৰ ওখ হয় যথেষ্ট ভিৰ লাইন চাওকে গাইজ গাইজ সঁচাকৈ গাইজ বহুত ভাল লাগিলে আজি বালাজী মন্দিৰ মানে দৰ্শন কৰি আৰু এয়া আৰু আমি সৰু সৰু মানুহ ৰাস্তাতে আমাৰ খাদ্য আৰু খুব ভাল লাগে এয়া চাওক ৰাজু পানী লৈছে এয়া আৰু ৰাস্তাত ফুটপাথত আমি কোনো 5 ষ্টাৰৰ মানুহ নহয় দেই গাইজ ভুল নুবুজিব আপোনালোকে আমি কোনো 5 ষ্টাৰ হোটেলৰ মানুহ নহয় ফুটপাথৰ মানুহ গাইজ ফুটপাথতে ভাল পাওঁ খাই কিনে আৰু চাই থাকিব মোৰ এতিয়া ব্লগ দেখাই ইও আমাৰ নিজৰে হয় আৰু ইও দেখিছে গাইজ এই কুলফি বিক্ৰী কৰা ল'ৰাটো দেখিছে কোৱালিটি ৱালছৰ কিবা ক'ব নেকি গাইজ কি ক'ম কেনেকুৱা লাগে কেনেকুৱা লাগে ভাল লাগে নে ভালেই লাগে যেতিয়া বেলেগৰ গাৰ্লফ্ৰেণ্ডে লৈ আহে কুলফি খুৱাবৰ কাৰণে কেনেকুৱা লাগে এতিয়া আৰু কি লাগিব ঠাণ্ডা খাই তোমাৰ মনটো কেনেকুৱা লাগে নিশ্চয় ভাল লাগে ন সঁচাকৈ এয়া হ'ল বালাজী মন্দিৰৰ সন্মুখত থকা এইখন কোৱালিটি ৱালছৰ আইচক্ৰীম বিক্ৰী কৰে নামটো কি মোৰ নাম আজিজ আৰু আজি যে আইচক্ৰীম বিক্ৰী কৰি আছে সঁচাকৈ খাই কিবা এটা ভাল লাগিল মজা লাগিল দেই গাইছ আহিব খাব চাব সঁচাকৈ কেতিয়াবা বাহিৰতো খাই ভাল লাগে ন হয়নে নহয়